মান দৌৰে দৌৰে ধৰছো পুলিচৰ গাড়ী কিবা খুন্দাইছা এতিয়া পানী খুৱাম হাতখন ধৰ হাত ধৰ হয় কিছু সময় আগতে প্ৰায় নগৰ পৰা অভিমুখৰ পৰা খবৰ এটা আহিলে প্ৰায় VIP গাড়ী এখনত প্ৰায় ছাগল সৰবৰাহ হৈ আছে আৰু তাৰ পিছে পিছে নগৰপাৰা থানা মানে পিছা কৰি আছে আৰু তেওঁলোকে সফল হ'ব পৰা নাই যদিও তেওঁলোকৰ আগত আছিলে গাড়ীখন আৰু হেকাত ঠিক তেনেদৰে আমাক খবৰ দিলে আমি স্থানীয় যুৱক কেইজন মানে মন্দিৰৰ আৰক্ষীক খবৰ দি ঘটনাস্থলীত উপস্থিত হৈ কৰায়ত্ব কৰোঁ চোৰকেইজনক প্ৰায় 3জন আছিলে VIP গাড়ী আছিলে আৰু নগৰপাৰা থানা তৎকালীনভাৱে উপস্থিত হৈ মন্দিৰ আৰক্ষী আহিলে বৰ্তমান কৰায়ত্ব কৰিছে কিবা পাইছেজনৰ যাতে এইবিলাক দৃষ্টান্তমূলক শাস্তি হয় আৰু সেইটোৱে আৰু লৈ কেনে আহি আছিল তাৰপিছত নগৰপাৰা থানাৰ পুলিচে তেওঁলোকৰ পিছ লৈছিল কিন্তু তাৰপিছত নগৰপাৰা থানাৰ ছেকেণ্ড আইচিজনে মোক ফোন কৰি কোৱাতে আমি জামলাইত এটা ভেটা দিছিলোঁ গাড়ী দিয়ে কিন্তু সেই ভেটা কৰি উলংঘা কৰি তাৰমানে গাড়ী চাৰি উঠুৱাই দি গাড়ীখন আহি যায় হেকৰাত বহুত কল্পনা জল্পনাৰ অন্তত কিবা এটা কৰি আমাৰ প্ৰাঞ্জল কলিতা নামৰ আমাৰ এই ভাগিন ল'ৰা যে বিৰাট কষ্ট কৰি এই ল'ৰা 3জনক পৰায়ত্ব কৰে এই গোহাঁইগাঁৱৰ পথাৰত কি গাড়ী আছিলে গাড়ীখন চুইফ নেকি সেনে চুইফ বোধহয় হ'ব মানে VIP গাড়ী আছিল VIP গাড়ী